নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দ্বাৰা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে মহানগৰীত নিৰাপত্তাহীনতাত ভুগিছে কেব চালক। বিভিন্ন সময়ত অপদস্থ হোৱা কেব চালক কাষ চাপিল আৰক্ষীৰ। শতাধিক কেব চালকে দিশপুৰ আৰক্ষীক বিচাৰিলে আইনী সহায়। কেব চালকক ভাবুকি দিয়া কাৰ্যক লৈ সৰব হৈ পৰিছে সংগঠনটো। প্ৰয়োজনত কেব চলাচল বন্ধ ৰখাৰ হুংকাৰ কেব চালকৰ। মহানগৰীত নিৰাপত্তাহীনতাত ভুগিছে কেব চালক। বিভিন্ন সময়ত অপদস্থ হোৱা কেব চালক কাষ চাপিল আৰক্ষীৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে জীয়াই আছে সুনীল গগৈ। CIDয়ে লাভ কৰিলে বহিৰাজ্যত থকা তথ্য। ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডত নতুন মূৰ ওলাইছে। জীয়াই আছে সুনীল গগৈ, GP সিঙে কৈ আছে। অসমৰ বাহিৰত অৱস্থান কৰাৰ তথ্য লাভ কৰিছে CIDয়ে। অসমৰ বাহিৰত আছে বুলি তথ্য লাভ কৰিছে CIDয়ে। CIDয়ে লাভ কৰা সকলো তথ্য তন্ন তন্নকৈ পৰীক্ষা DGPৰ। সঘনে মোবাইল ফোন সলনি কৰাৰ তথ্য আৰক্ষীৰ হাতত আহি পৰিছে সুনীল গগৈৰ বিষয়ে। আৰু বিভিন্ন প্ৰান্তত আৰক্ষীয়ে লাভ কৰিছে সুনীলৰ উপস্থিতি। ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ নতুন মূৰ। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।